হেল্ল' গাইজ, নমস্কাৰ। পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গুৱাহাটীৰ ছেকেণ্ড ডে আৰু যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰলৈ বুলি। ৰাতিপুৱাই ওলালোঁ 7:30মান বজাতে আৰু দিনত অলপমান কাম থকাৰ বাবে সোনকালে ওলাই ল'লোঁ। এতিয়া 7:30 বাজিছে, দেখিছে। চিটি বাছত একচুৱেলি মানুহো নাছিলে দেই, মানুহো বহুত কম আছিলে। আৰু এয়া মন্দিৰ পোৱাৰ পিছত আমি লৈ ল'লোঁ অটোখনেই পাই পিনি অটোখনতে গুচি গ'লোঁ আৰু এয়া গৈ আছোঁ এইফালে। মাহী, মই আৰু মামী তিনিগৰাকী গৈ আছোঁ। আৰু এয়া অম্বুবাচী মেলাৰ একচুৱেলি বাঁহ তলত পেলাই থৈ দিছে, খুলি থোৱা। আৰু একচুৱেলি আমাৰ ছাডেনলি প্লেন হৈছিলে আৰু এয়া মানুহ দেখিছেই, বহুত মানুহ। একচুৱেলি ভেকেশ্যনৰ কাৰণে চাগে মানুহ বহুত বেছি হৈছিলে, তাতে বন্ধৰো দিন আছিলে। আৰু এয়া আমি গৈ আছোঁ এইফালে লাহেকৈ। আৰু এইখন দোকানতে আমি চাকি, ধূপ, নাৰিকল চব এইবিলাক লৈ ল'লোঁ। আৰু এয়া দেখিছেই, ধুনীয়াকৈ সেৱা কৰি আগবাঢ়ি গ'লোঁ। আৰু বহুত মন চনবোৰ শান্ত লাগে, বহুত ভাল লাগে আৰু মনত বহুত উৎসাহ পাওঁ, সাহস পাওঁ। তেনেদৰেই আগবাঢ়ি গৈ আছোঁ। গোটেই দিনটো যাতে ভাল হওক সকলোৰে, ভগৱানৰ তাৰেই প্ৰাৰ্থনা কৰিলোঁ। আৰু এইফালে ভিতৰলৈ যাই আমি চাকি জ্বলাবৰ বাবে গৈ আছিলোঁ। আৰু ইমান মানুহ, বহুত মানুহ হৈছিলে। ৰাতিপুৱাতেই যে ইমান মানুহ হৈছিলে। আৰু ষ্টাৰ্টিং মামীহঁতে চাকি জ্বলাই লৈছিলে, তাৰ পৰা মই এয়া চাকি জ্বলালোঁ। তাৰে অলপমান ক্লিপ এটা তুলি ল'লোঁ। আৰু এয়া চাকি ঘূৰাই লৈছিলোঁ। ভগৱানৰ তাত যিমান মনোকামনা আছে আপোনালোকৰ বাবেও মই প্ৰাৰ্থনা কৰি ল'লোঁ। সকলোৰে দেহ মন সকলোৰে ভাল হওক, মা দুৰ্গা মায়ে যাতে সকলোকে শক্তি দিয়ক, তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তাৰ পৰা এফালে ধূপকেইডাল খুচি ল'লোঁ। আৰু দেখিছে এইফালে ইমান ভাল লাগিছে ধূপ আৰু চাকি দেখি পিনি। আৰু এইফালে মানুহে নাৰিকল ভাঙি আছিলে আৰু আমিও নাৰিকল ভাঙি ল'লোঁ। আৰু মামীয়ে নাৰিকলটো ভাঙিছিলে আৰু কিছু নিয়মেৰে এইবিলাক কৰি ল'লোঁ। আৰু এইফালে এয়া পূজা কৰি আছে, তাতে পূজা কৰি পিনি অলপমান মন্দিৰৰ চাৰিওফালে ঘূৰিলোঁ মেলিলোঁ, চালোঁ। আৰু ওচৰতে থকা পুখুৰীটোলৈ বুলি গ'লোঁ। তাত একচুৱেলি মানুহে পূজাও কৰি আছিলে, আমিও অলপমান পূজা কৰিলোঁ। ময়ো তাৰ কেইটামান ক্লিপ লৈ ল'লোঁ, দেখিছেই। আৰু ইমান ঠাণ্ডা পানী আছিলে, বহুত ভাল লাগিছিলে মনটো। আৰু ভগৱানে যাতে শক্তি দিয়ক, মনোবাঞ্ছনা পূৰ কৰক সকলোৰে। আৰু এয়া মন্দিৰৰ পিনে অলপমান গৈ আছিলোঁ, তাতে কেইখনমান ফটো উঠালোঁ, ভিডিঅ' কেইটামানো কৰি ল'লোঁ। আৰু এয়া এইপিনে সেৱা কৰিবলৈ অলপমান গৈছিলোঁ, চাৰিওপিনে অলপমান ঘূৰিও ল'লোঁ, দেখিছেই আপোনালোকে। আৰু মাহীয়ে একচুৱেলি মোৰ ভিডিঅ'টো বনাই আছিলে দেই। মাহীক কৈছিলোঁ অলপমান বোলো ভিডিঅ'টো কৰি দিয়া, তাই মোক কৰি দি আছিলে। তাৰ পৰা এফালে গণেশ বাবাৰ ওচৰলৈ বুলি গ'লোঁ। তাত সকলোৱে কইনছ লগায়। আপোনালোক আহিলে বাৰু ইয়াত কইনছ দি সেৱা কৰেনে এনেদৰে? আৰু ময়ো এনেদৰে কইনছ দি পিনি ভগৱানৰ তাত সেৱা কৰিলোঁ। আৰু তাৰ পৰা এয়াই সকলো কৰি মেলি ফটো কেইখনমান উঠুৱাই লৈ ঘূৰি উভতি আহিছোঁ। আৰু লাহে লাহে আহি আছোঁ, দোকানবোৰো চাইছোঁ। আৰু বহুত ধুনীয়া ধুনীয়া চাবি-ৰিং আছিলে। মন্দিৰলৈ আহিলে কিবা এটা কিনি লৈ নগ'লে মনটো ভাল নালাগে। আৰু এইফালে ভোক লগাৰ বাবে ওচৰতে থকা হোটেল এখনত ৰুটি পৰাঠা খালোঁ। আৰু খাই লৈ পিনি এয়া ঘৰলৈ বুলি উভতিলোঁ। আৰু সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাব। যদি ভাল পায় তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিসকল নতুনকৈ আহিছে। আৰু চাই থকাসকলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো থেংক ইউ।